মই তেতিয়া এপছুত আছিলোঁ খাম্ফা বৰগোহাঁই ক'ত আছিলে মই নাজানো সি যদি সপোনৰ দুনিয়াত ঘূৰি আছিলে ক'ৰবাত যদি বেলেগত আছিলে সি মই নাজানো কিন্তু 2007, 8, 9 এইখিনি সময়ত বিটিআৰ অঞ্চলত ভাতৃঘাতক সংঘৰ্ষ হয় 100তকৈ বেছি মানুহ মৰিব লগা হৈছে সাংবাদিক জগদীশ শইকীয়াক হত্যা কৰা হৈছে তাক বডোচাক হত্যা কৰা হৈছে প্ৰফেচাৰ বডোচাক হত্যা কৰা হৈছে বহুত মানুহ হত্যা কৰা হৈছে এইখিনি সময়ত তো ক'ত খাম্ফা বৰগোহাঁই ডাঙৰীয়াই শুই আছিল 2008ত সংঘৰ্ষ হ'ল 12ত সংঘৰ্ষ হ'ল 14ৰ সংঘৰ্ষ হ'ল খাম্ফা বৰগোহাঁই ডাঙৰীয়া ক'ত শুই আছিল এইবিলাক সময়ততো নিখিল বড়ো ছাত্ৰ সন্থা ময়ে আছিলোঁ এই সময়ত আমি শান্তিৰ কাৰণে মাত মাতি আছিলোঁ সমন্বয়ৰ কাৰণে মাত মাতি আছিলোঁ তেখেতসকলৰ ভুল নীতিৰ কাৰণে তেখেতসকলৰ অপাৰিপক ৰাজনীতি কিছুমান পদক্ষেপৰ কাৰণে বিটিআৰ অঞ্চলটো জ্বলন্ত এটা অৱস্থালৈ গৈছিলে বড়ো অনাবৰৰ সৃষ্টি হৈছিলে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিলে খাম্ফা ডাঙৰীয়াই নিজে ভদ্ৰলোক হৈ পেলাই ঘূৰি ফুৰি আৰামছে এণ্টাৰটেইনমেণ্ট কৰি আছিলে এইবিলাক কথা খাম্ফা ডাঙৰীয়াই নাজানিব আজি মই দেখিছোঁ আৰু শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ কথাটো লৈ পেলাই মিয়া জনগোষ্ঠীক এটা অপমান কৰিছে তেখেতে কৈছে কোনবা খুন্দৰ মিয়া বান্দৰ মিয়া তেনেকা কিবা কিবি কথা কৈছে গতিকে মই তেখেতক তেনেকা কথা ক'বলৈ নাপায় কিন্তু কোনো এটা জনগোষ্ঠীক বান্দৰৰ লগত ৰিজাব নালাগে তেখেতে এইটো যিটো কথা কৈছে সেইটো ভাল কথা হোৱা নাই চন্দন ব্ৰহ্ম ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এককালৰ সতীৰ্থ আছিলে আৰু দীঘলীয়া সময় বিপদে আপদে বিভিন্ন কাম কাজত তেখেতক সহায় কৰি আছিলে এতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আজি প্ৰেছৰ যোগেদি কৈছে তেখেতে 12 তাৰিখে আহিব ইউপিপিএলে তেখেতক আদৰি ল'ব আৰু আমি অনাগত দিনত বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে সমন্বয়ৰ কাৰণে একতাৰ কাৰণে আমি একেলগে কাম কৰি যাম কোকৰাঝাৰত সমৰ্থন জনোৱাৰ কথাটো মই গম পোৱা নাই দৰং ওদালগুৰিতহে এজন MLA সমৰ্থন জনোৱা বুলি শুনিছোঁ মই কিন্তু তেখেতসকল দলৰে কিছুমান ব্যক্তিসকলে আমাক জনাইছে ডাইৰেক্ট ইনডাইৰেক্টলি যে তেখেতসকলে BPFক সমৰ্থন দিয়া নাই বুলি পেলাই তো এইটো UDFৰ কথা যদি ইমানখিনি সংঘাত হ'ল মানুহ ঘৰ বাৰী এৰি পলাব লগা হ'ল অস্থিৰতা এটা সময় বিৰাজ কৰিলে তেখেতসকলৰ মাইনৰিটি মানুহবিলাকো বহুত কষ্ট পালে এটা সময় আমাৰ মানুহবিলাকো কষ্ট পালে এই সময়ত কাৰ চৰকাৰ আছিলে তো সেই মানুহবিলাকক যদি আজি চিনি নাপায় এইটো তেখেতসকলৰ কথা দৰং ওদালগুৰিত দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দি পেলাই জয়যুক্ত কৰাব এইটো নিশ্চিত হৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত